নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। অসমৰ জব মেলা চাকৰি আহিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ নো এক্সাম, পৰীক্ষা নাই। শিক্ষা থকা নথকা সকলোৰে আবেদনৰ সুযোগ, সহজ প্ৰক্ৰিয়া হয়। অসমৰ চাকৰি সোণালী সুযোগ আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেন্সি ক'ৰ পৰা মুকলি কৰিছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা আপোনালোকক জনাই আছো। ছবিটো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰি দিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে জব মেলা নিয়োগ বাতৰি 2026 অনুষ্ঠিত কৰিছে প্ৰাইভেট কোম্পানীৰ নিয়োগ মেলা। মুঠ 120টা খালী পদ লৈ অহা হৈছে। পৰীক্ষা দিব নালাগে, শিক্ষা থকা হওক বা নথকা হওক সকলোৰ বাবে চাকৰি মুকলি কৰা হৈছে। সো যদি আপোনালোকক এটা ইমাৰ্জেঞ্চি চাকৰি প্ৰয়োজন হৈ আছে তেন্তে এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। শিক্ষা থাকিলেও নাথাকিলেও দুইসকলে পাৰিব। সো কোম্পানীসমূহ আছে বিছলেৰী কোম্পানীত 25টাকৈ খালী পদ, মেডিচিন কোম্পানীত 60টাকৈ খালী পদ আৰু পেপচিকো কোম্পানীত 25টাকৈ খালী পদ আপোনালোকে দেখিবলৈ পাব। এই কোম্পানীসমূহ গুৱাহাটী আমিন গাঁৱত অৱস্থিত। একে মেন পাৱাৰ এণ্টাৰপ্ৰাইজৰ অধীনৰ হোৱাৰ বাবে দৰমহা সকলো কোম্পানীৰ আপোনালোকে একে থাকিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আজি আপোনালোকক এটা ইমাৰ্জেঞ্চি চাকৰি প্ৰয়োজন হৈ আছে তেন্তে এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিলেও পাৰিব। সো কেনেকৈ আবেদনসমূহ কৰিব সকলোখিনি কথা আপোনালোকক জনাই আছো। ছবিটো শেষলৈকে চাই থাকিব। সো সুবিধাসমূহ কি পাব, ডাইৰেক্ট জইনিং হ'ব, কোনো ইণ্টাৰভিউ দিব নালাগে। যুৱকৰ বাবে থকা আৰু খোৱা সুবিধা আছে যদি ইমান হাইফাই আশা নকৰিব। ৰবিবাৰ উৎসৱত বন্ধ পাব, বিহু পূজা দেৱালীত বোনাছো পাব। অহাৰ দিনাখনৰ পৰা ডিউটি কৰিব পাৰিব। যদি আপোনালোকে আজিয়ে জইন কৰে আজিৰ পৰাই আপোনালোকে ডিউটি কৰিব পাৰিব। সো সকলোখিনি কথা ডিটেইলছ আপোনালোকে জানিব পাৰিছে আৰু এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকৰ কাৰণে এটা এটা অপৰচুনিটি আহিছে। কিয়নো আপোনালোকৰ কাৰণে যদি আপোনালোকে ইমাৰ্জেঞ্চি চাকৰি বিচাৰিছে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মহিলাৰ বাবে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব। প্ৰয়োজনীয় তথ্য বয়সৰ সময়সীমা 18 পৰা 60 হয় পুৰুষৰ বাবে আৰু মহিলাৰ বাবে 18 পৰা 50 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পুৰুষৰ ক্ষেত্ৰত যিহেতু 60 বছৰলৈকে পাৰিব আৰু মহিলাৰ ক্ষেত্ৰত 50 বছৰলৈকে পাৰিব। আৰু এই ভেকেন্সিখিনি ক্ষেত্ৰত কোনো এক্সট্ৰা এক্সাম নহয় বা কোনো আপোনালোকে পৰীক্ষা দিব নালাগে। যোৱাৰ দিনাৰ পৰা আপোনালোকে ডিউটি কৰিব পাৰিব। সো এতিয়ালৈ কেনেকৈ আবেদন কৰিব পাৰিব, আবেদনসমূহ কৰিবৰ কাৰণে তেওঁলোকৰ যিটো কণ্টেক্ট নাম্বাৰ আপোনালোকে দেখিব পাৰিছে স্ক্ৰীনত 6002389902 তাত আপোনালোকে কল কৰিব পাৰে নাইবা মেছেজ কৰিব পাৰে। লাষ্ট ডেট হৈছে 1 জুলাই। তাত আপোনালোকে কল কৰি মেছেজ কৰি সকলোখিনি কথা কিবা জানিবলগীয়া জানিবও পাৰিব। লগতে আপোনালোকে জইনিংসমূহ কৰি ল'ব পাৰিব। সো সোনকালে জইনিংসমূহ কৰি দিয়ক। যিহেতু যদি কেণ্ডিডেট যিমানখিনি ভেকেন্সি তাতকৈ যে কেণ্ডিডেটখিনি ফুল হৈ যায় ন, আপোনালোকে এপ্লাই কৰিব নোৱাৰিবও পাৰে। সো সোনকালে গৈ আপোনালোকে জইনিংসমূহ কৰি দিয়ক যিমান পাৰে সিমান সোনকালে। সো আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। সো অপৰচুনিটি মিছ নকৰিব। সো যদি আপোনালোকে এটা ইমাৰ্জেঞ্চি চাকৰি প্ৰয়োজন আছে তেন্তে আপোনালোকে সোনকালে আবেদনসমূহ কৰি লওক। আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আজিৰ ভিডিঅ'ত লগ পাম।